মোৰ ব্যক্তিগত অনুভৱ এইটো যে ৰাজীৱক আমি খুব কম সময়ত হেৰুৱালোঁ। তাৰ পৰা আৰু পাব লগা বহুত আছিলে। মই মোৰ তাৰ পৰিয়াল বুলি ভাবোঁ। আমাৰ গোটেই মোৰ পৰিয়ালৰ ভিতৰত সিও এজন খুব অন্যতম এজন মানে বহুত সাংঘাতিক মোৰ এটা ভাইটি। গতিকে তাৰ মৃত্যুটো গোটেই অসমৰ ৰাইজক বহুত মানে ম্ৰিয়মান কৰি তুলিলে তাৰ মৃত্যুৱে। গতিকে অনাগত দিনত আশা কৰিম যে তাৰ পৰিয়ালটো আৰু মই ৰাজীৱ গগৈৰ পৰা ৰাজীৱ শদিয়া কৰা মানুহজনেই আছিলোঁ মই 2011 চনত। তাক কৈছিলোঁ যে তই গগৈ নহয় আৰু আজিৰ পৰা তই শদিয়া অঞ্চলৰ পৰা আহিছোঁ যেতিয়া তই শদিয়া হ আজিৰ পৰা। তেতিয়া তাৰ নাম দিছিলোঁ মই, সি নিজে গম পোৱা নাছিলে যে মই ৰাজীৱ শদিয়া হৈ গ'লোঁ। গতিকে ৰাজীৱ শদিয়াৰ যিটো সত্ৰা, সি নিজস্বতা নিজৰ বিচাৰ আৰু বিবেকেৰে নিজৰ সত্তাৰে সি জীয়াই থাকিবলৈ সিংহৰ দৰে জীয়াই থাকিলে যিকেইটা দিন থাকিলে। গতিকে মই তাৰ মৃত্যুৰ পিছত অসমৰ মানুহে যিমান ৰাজীৱ শদিয়াক জানিলে, মৃত্যুৰ আগত হয়তো তাক জনা নাছিলে তাৰ সত্তাটোক। গতিকে মই এটা আশা কৰিম মুখ্যমন্ত্ৰীলৈ, মোৰ এটা বিনম্ৰ অনুৰোধ আছে যে আমি শিল্পী সত্তাৰে যদি চাওঁ, ৰাজীৱৰ পৰিয়ালটোক এটা সংস্থাপনৰ খুব প্ৰয়োজন হৈছে এতিয়া। কাৰণ আজি তাৰ আহি ঘৰখন দেখিলোঁ মই, তাৰ মানে পৰিবাৰৰ এটা সৰু ল'ৰা। গতিকে তাৰ কাৰণে জীয়াই থাকিবলৈ, তাৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ আৰু বা ল'ৰাটোৰ ভৱিষ্যতৰ কথা ভাবিলে এটা সংস্থাপনৰ খুব প্ৰয়োজন, চৰকাৰী সংস্থাপন। মই সেইকাৰণে আশা কৰিম বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সাংস্কৃতিক, আধ্যাত্মিক সকলো ক্ষেত্ৰৰ পৰাই তেওঁ অসমৰ প্ৰত্যেকটো কোণতে তেওঁ দৃষ্টি আকৰ্ষণ কৰি থাকে। গতিকে আশা কৰিম ৰাজীৱৰ পৰিবাৰে তেওঁ যোগ্যতা অনুসৰি এটা সংস্থাপন দিলে আমি ভাল পাম। আৰু আমিও শিল্পীসকলৰ ফালৰ পৰা এটা আহ্বান কৰিছোঁ, আৰু আমি ব্যক্তিগতভাৱেও মুখ্যমন্ত্ৰী ছাৰক আমি ক'ম যে এটা খুব অকল আমি শিল্পী সত্তাৰে চাব লাগে, এজন শিল্পী হিচাপে চাই পেলাই দিব লাগে। বাকী আমি একো কথা নাজানো। আমি যিহেতু এজন শিল্পীয়ে সদায় সৃষ্টিৰ আঁৰতে জীয়াই থাকে শিল্পী সত্তাখিনিক লৈ। ৰাজীৱে আজি ইমান বছৰ গান গালে, কিন্তু সি বাণিজ্যিক নহ'ল কোনোদিন। আজি তাৰ ঘৰৰ অৱস্থা, তাৰ পৰিয়ালৰ অৱস্থা একদম তথৈবচ অৱস্থা। গতিকে আমি আশা কৰিম যে যদি তাৰ কণমানি শিশুটিক আমি আগুৱাই নিবলৈ হ'লে এটা স্থায়ী সংস্থাপনৰ খুব প্ৰয়োজন। আৰু এতিয়াতো বহুত মানুহে আৱেগিকভাৱে বহুত কথাই ক'ব, পঢ়োৱা শুনোৱা দায়িত্ব লোৱাৰ পৰা আদি কৰি, সেইটো খুব ভাল কথা। কিন্তু প্ৰথম কথা হ'ল স্থায়ী এটা সংস্থাপন খুব প্ৰয়োজন। আৰু মই আশা কৰিম চৰকাৰে ইয়াৰ বিষয়ে নিশ্চয় মানে ভাল সিদ্ধান্ত এটা দিব আমাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।